নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ সৰকাৰি স্কুল বন্ধ কৰি জধে মধে মদৰ দোকান কোনে খুলিছে এতিয়া নীতি শিক্ষা দিলে ভূতৰ মুখত ৰাম ৰাম লোৱাহে হ'ব জুবিন গাৰ্গৰ ন্যায়ৰ বিচাৰ তল পেলাবলৈ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কৰিছে আকাশ দলে জুবিন গাৰ্গে জাতিভেদ মনা নাছিল তেও কেৱল মানৱীয়তাক গুৰুত্ব দিছিল সিংগাপুৰলৈ গৈ জুবিনৰ মৃত্যু হোৱাটো কোনেও সহজভাৱে মানি ল'ব পৰা নাই সেইবাবে জুবিনৰ মৃত্যুৰ তদন্ত নিৰপেক্ষ আৰু স্বচ্ছ হ'ব লাগে বুলি মন্তব্য কৰিছে মেধা পাটকাৰে সকলোৰে সন্মান অধিকাৰ আছে কাকো কেতিয়াও গৃহহীন কৰিব নালাগে বিশেষ সম্প্ৰদায় চাই উচ্ছেদ চলোৱাটো বন্ধ হোৱা উচিত শিলহাকুৰ উচ্ছেদিতৰ সৈতে আলোচনাত মিলিত হৈ এই মন্তব্য কৰিছে বিশিষ্ট সমাজকৰ্মী নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰে গুৱাহাটীত মদৰ দোকান খোলা থাকিব নিশা 2 বজালৈ কিন্তু জুবিন ক্ষেত্ৰ বন্ধ থাকিব 10 বজাত এটো কেনে ধৰণৰ নীতি নিয়ম প্ৰশ্ন কৰিছে জগদীশ ভূঞাই কুকৰাঝাৰ আৰক্ষীৰ এনকাউণ্টাৰত নিহত মাওবাদী সালাকাটিৰ নাদাংগুৰিত আৰক্ষীৰ গুলিত নিহত মাওবাদী নেতা উকিল হেমব্ৰ ঝাৰখণ্ডৰ পৰা আহি অসমত বাহৰ পাতি কুকৰাঝাৰৰ ৰেলপথত আইইডি বিস্ফোৰণ সংঘটিত কৰিছিল মাওবাদীজনে জুবিন ক্ষেত্ৰৰ এছপিক লৈ হৰফ হৈ পৰিছে বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন এছপিক লৈ আমাৰ কোনো সমস্যা নাই কিন্তু এতিয়াই এছপি দিয়াটো জুবিন গাৰ্গৰ প্ৰতি অপমান ৰাতি 1 বজাত মন পৰিলে গৰিমা বৌ যায় বৌ গলে হাজাৰ হাজাৰ মানুহ যাব বৌকো বাধা দিব নেকি নিজৰ মানুহজনৰ কাষলৈ যাওঁতে প্ৰশ্ন কৰিছে প্ৰণৱ কুমাৰ বৰ্মনে জুবিন ক্ষেত্ৰত বৃহৎ সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে এছপি জাৰি কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে শুকুৰবাৰে নিশা উপস্থিত সিডিসি ডিসিপি এডিসিপিকে ধৰি বহু বিষয়া উপস্থিত হৈছে জুবিন গাৰ্গৰ ক্ষেত্ৰত জুবিন অনুৰাগীৰ নামত মাদক দ্ৰব্য সেৱন কৰি উদ্ভণ্ডালি কৰা সকলৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন জুবিন গাৰ্গৰ ন্যায়ক লৈ হৰফ হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা বিকা অসমে ফেসবুক পোষ্টত কৈছে মোৰ জুজ কোনো বিজেপি কংগ্ৰেছ মুখ্যমন্ত্ৰী বা চৰকাৰৰ বিৰুদ্ধে নহয় মোৰ জুজ জুবিনদাৰ ন্যায়ৰ বাবেহে আৰু যদিহে কোনোবাই মোৰ লগত ব্যক্তিগত ভিত্তিহীন বিষয়ত লাগি থাকে তেতিয়া হলে মুতকৈ বিৰোধী কোনো শক্তিশালী জন্মই নহব বুলি মন্তব্য কৰিছে জুবিন ক্ষেত্ৰৰ এছপিক লৈ হৰফ হৈ পৰিছে বিধায়ক অখিল গগৈ কৈছে জুবিন ক্ষেত্ৰত যি এছপি লগাইছে সেই এছপি কোনো অসমীয়া মানুহে মানি ল'ব নোৱাৰে এছপি লগাই জুবিন গাৰ্গৰ জনপ্ৰিয়তা ভাল পোৱা হ্ৰাস কৰাৰ কুটিল ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সমাধিস্থল চৰকাৰী সম্পদ নহয় যে তাত এছপি লগাব পৰেশ বৰুৱাই চৰকাৰৰ পক্ষত ৰখা বক্তব্য আমি সমৰ্থন কৰিব নোৱাৰো জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এছপি জাৰিক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য এবাৰ মেধা পাটকাৰক সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই মেধা পাটকাৰে কৈছিল জুবিন ক্ষেত্ৰত মানুহ যাবই জুবিনক ভাল পোৱা মানুহ যাবই আবেগ আছে অনুভূতি আছে আৰু লগতে শিলহাকুৰ উচ্ছেদক লৈও মন্তব্য কৰিছিল মেধা পাটকাৰে এবাৰ মেধা পাটকাৰক উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে মেধা পাটকাৰে যদি কয় উচ্ছেদ হ'ব নালাগে মই 2টা ঘৰ বেছি উচ্ছেদ কৰিম আৰু 2টা ঘৰ বেছিকৈ ভাঙিম দেশৰ প্ৰখ্যাত পৰিৱেশ কৰ্মী মেধা পাটকাৰে শিলহাকুৰ উচ্ছেদিতৰ খবৰ লোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৰজি উঠি এই মন্তব্য কৰিছে 10 নৱেম্বৰত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী প্ৰতিখন জিলাতেই হ'ব যোগদান কাৰ্যসূচী বিভিন্ন দল সংগঠনৰ নেতা সদস্যই যোগদান কৰিব কংগ্ৰেছত হিটলাৰী শাসন বেছি দিন নাথাকে অভাৰ স্মাৰ্ট আৰু নিজকে সৰ্বশক্তিমান ভবাৰ পৰিণতি কি হিমন্ত বিশ্ব শৰ্মাই হয়তো আগন্তুক 2026 চনৰ নিৰ্বাচনত বুজি পাব নিজকে ভাৰতৰ আটাইতকৈ শক্তিশালী মানুহ বুলি দাবী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই তেও এতিয়া ৰাজপথত নামিব দুদিন আগতে তেও কৈছিল ন্যায় বিচাৰিলে যে ন্যায় দিব হেয়া হ'ব নোৱাৰে হঠাৎ আকৌ যোৱাকালি ক'লে যে তেও ৰাজপথত নামিব কাহিনীটো কি ওপৰৰ পৰা অমিত শাহ কোনোবাই পাখি কাটি দিলে নেকি
দেশৰ সৰ্বশক্তিমান বুলি দাবী কৰা লোকজনৰ এই অৱস্থা দেখি সঁচাকৈ দুখ লাগিছে। হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। আজি নিশা 9 বজাত প্ৰকাশ পাব LP আৰু UPৰ দ্বিতীয় মেধাৰ তালিকা। www.dee.gov.in উপলব্ধ হ'ব মেধাৰ তালিকা। 5550টা শিক্ষক পদৰ বাবে চলি আছে প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া। প্ৰথম দ্বিতীয় মেধা তালিকাৰ ভিত্তিতে চূড়ান্ত হ'ব প্ৰাৰ্থীৰ বাছনি। ৰসাল চৰিত্ৰৰে সকলোৰে মন জীপাল কৰা এইগৰাকী অভিনেতা সতীশ শ্বাহৰ মৃত্যু হৈছে। বলিউডৰ লগতে হিন্দী চিৰিয়েলৰ জগতৰ এখন চিনাকি মুখ সতীশ শ্বাহ আৰু আমাৰ মাজত নাই। বৰ্ষীয়ান অভিনেতাগৰাকী 25 অক্টোবৰৰ দিনৰ 2:30 মৃত্যু হৈছে। জুবিন গাৰ্গৰ অভিনীত ছবি ৰৈ ৰৈ বিনালে ৰচনা কৰিলে ইতিহাস। প্ৰতি ঘণ্টাত প্ৰায় 10,000 বুকিঙেৰে প্ৰি বুকিং এপত ৰৈ ৰৈ বিনালে ট্ৰেণ্ডিঙত। ছবিগৃহ আৰু মাল্টিপ্লেক্সসমূহে জুবিন গাৰ্গৰ শেষৰখন ছবিৰ সৈতে অনুৰাগীৰ আৱেগিক সংযোগ আৰু ইয়াৰ ব্যৱসায়িক সম্ভাৱনা দুয়োটাই স্পষ্টকৈ বুজি পাইছে। অসমতে অসমীয়া চিনেমাৰ শ্ব'ৰ বাবে কাজিয়া কৰিবলগীয়া হোৱা পৰিস্থিতিৰ মাজত ইয়াক হঠাৎ কি প্ৰাইম টাইম শ্ব'ৰ কথা উল্লেখ নকৰিলেও হ'ব। অন্য শ্ব'ৰ বাবেও বলিউড হলিউডৰ ছবিৰ আগত হাৰি যোৱা বলিউড দেখোন আজিৰ তাৰিখত মূৰ দাঙি থিয় হৈছে। কোনেও কেতিয়া কল্পনা নকৰা পৰিৱেশ এটা গঢ়ি তুলিলে জুবিন গাৰ্গৰ শেষৰ ছবিখনে। 31 অক্টোবৰত ছবিগৃহলৈ অসমৰ প্ৰথমখন মিউজিকেল ড্ৰামা ৰৈ ৰৈ বিনালে। বুক মাই শ্ব'ত ইতিমধ্যে সকলো শ্ব'তে হালধীয়া ৰং দেখা গৈছে। ইয়াৰ পৰা বুজা গৈছে যে সকলো চিট ইতিমধ্যে ভৰি পৰিছে। প্ৰি বুকিং আৰম্ভ কৰাৰ 1 ঘণ্টাৰ ভিতৰতে 7,000ৰো অধিক টিকট বিক্ৰী হৈছিল আৰু এতিয়াও বুকিং চলি আছে। জুবিন গাৰ্গৰ সপক্ষে মাত মাতিলে বিপদ। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে ৰীতা চৌধুৰীৰ বিৰুদ্ধে। ৰীতা চৌধুৰীয়ে কৈছিল জুবিনৰ ক্ষেত্ৰত প্ৰৱেশৰ বাবে দিয়া বাধা নিষেধ জুবিনক ভাল পোৱা ল'ৰা ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব। এবাৰ ৰীতা চৌধুৰীৰ এই মন্তব্যৰ পাছতেই সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰীতা চৌধুৰীৰ মন্তব্যটো মোৰ ভাল লগা নাই। মানুহক উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। জুবিন ক্ষেত্ৰৰ এছপিক লৈ সৰব হৈ পৰিছে আছুৰ সভাপতি উৎপল শৰ্মা। উৎপল শৰ্মাই কৈছে জুবিন গাৰ্গ ক্ষেত্ৰ খোলা আৰু বন্ধ কৰাৰ সময় নিৰ্ধাৰণ কৰাটো নিতান্তই অপ্ৰয়োজনীয়। এই এছপি চৰকাৰে প্ৰত্যাহাৰ কৰক। 11 বজালৈ খোলা থাকিব জুবিন ক্ষেত্ৰ। সদৌ অসম জুবিন ফেন ক্লাবৰ আহ্বানলৈ সঁহাৰি মুখ্যমন্ত্ৰী শৰ্মাৰ। নিশা 12 বজালৈ খোলা ৰাখিবলৈ জনাইছিল আহ্বান। এই আহ্বানলৈ সঁহাৰি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এতিয়াৰ পৰা নিশা 11 বজালৈ খোলা থাকিব জুবিন ক্ষেত্ৰ।